আমাৰ ওচৰ পাজৰ আই মাতৃসকল আহি ইয়াত আহিছে তেখেতসকলৰ মনত এটা ভাবিছে আমাৰ ল'ৰাটোৱে আমাৰ ছোৱালীজনীয়ে ভালদৰে পঢ়ক ভালদৰে শিক্ষা লওক দেশখনক তেখেতসকলে অহা দিনবিলাকত আগুৱাই নিব লাগিব তেখেতসকলৰ মনৰ কামনাখিনি পূৰ্ণ হওক আশীৰ্বাদ আমাক সদায় থাকিব আমি এজন শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীৰ যি কল্যাণ ছাত্ৰ ছাত্ৰীৰ কি সাফল্য সেইখিনি কিন্তু আমি মনত ৰাখিব লাগিব আৰু এটা আইনষ্টাইনৰ মই নামটো সদায় লওঁ মহান বিজ্ঞানী ট্ৰাই নট টু বি এ মেন অফ ছাকচেছ সদায় তুমি এজন কৃতকাৰ্য হোৱা মানুহ হিচাপে হ'বলৈ চেষ্টা নকৰিবা ট্ৰাই টু বি এ মেন অফ ভেলু অৰ্থাৎ তুমি এজন ভাল মানুহ ভাল গুণসম্পন্ন এজন ব্যক্তি হ'বলৈ সদায় চেষ্টা কৰি থাকিব লাগিব আৰু এইবিলাক আমি ক'বহে পাৰোঁ আমি আশা কৰিব পাৰোঁ আৰু কোৱা আৰু আশা যদি আমি সন্মুখত আমি দেখা পাওঁ তাতকৈ আমি শিক্ষক হিচাপে আমাৰ তাতকৈ আৰু কোনো আনন্দ নাই আমাৰ নিজৰ সন্তান এইখিনি আমাৰ নিজৰ সন্তান চব সমান ঘৰত আমাৰ সন্তান আছে এইখিনি আমাৰ সন্তান সকলোকে আমি একগোট হিচাপে লৈ আমি সদায় শিক্ষক শিক্ষয়িত্ৰী সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে সেইটো কামনা কৰে যে আমি এই ছাত্ৰ ছাত্ৰীসকলক এখোপৰ পৰা এখোপলৈ আমি আগুৱাই নিব লাগিব আৰু তেখেতসকলৰ যি গুণমানেৰে কৃতকাৰ্যতা হ'ব তাতে আমি সদায় শান্তি পাওঁ সদায় আমি শান্তি পাওঁ ছাত্ৰ ছাত্ৰী অভিভাৱক ৰাইজ শিক্ষক সকলোৰ সহযোগ কাৰণ এজন মানুহে এখন স্কুল বনাব নোৱাৰে বা ৰক্ষণাবেক্ষণ দিব নোৱাৰে তাৰ বাবে আমি সকলোৱে আমি হাতে কামে কাম কৰি আছোঁ আৰু এইটো কামটো ভৱিষ্যতেও চলি থাকিব গতিকে আমি সদায় চেষ্টা কৰোঁ আৰু ল'ৰা ছোৱালীক আমি সেইটো শিকাবও বিচাৰিছোঁ যে স্বচ্ছতা অভিযান যিটো চলি আছে সদায় আমি চাফ চিকুণ কৰি ৰখাৰ ব্যৱস্থা এটা কৰি আছোঁ আমি আৰু তাঁতশালটো বনোৱা হৈছে কিন্তু আমি ছাত্ৰ ছাত্ৰী শিকিব পৰাকৈ এতিয়া আমি উন্মোচন কৰা নাই সেইটো কিবা এটা অসুবিধা হোৱাৰ কাৰণে আমি অহা এপ্ৰিল মাহত উন্মোচন কৰিম তাৰপিছত এইটো ল'ৰা ছোৱালী শিকিবলৈ পাব আৰু তাৰ কাৰণে আমাৰ এইটো অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মাতৃসকল তেওঁলোকে আমাক সহযোগ কৰিছে তেওঁলোকৰ উৎসাহতে আমি এইটো বনাবলৈ সক্ষম হৈছোঁ আৰু সেইটো ষ্টুডেণ্ট টিচাৰ আমাৰ মাতৃগোটৰো অলপ SMCৰো অলপ সহযোগ আছে তাত সকলোৰে সহযোগত আমি স্কুলখন চলাই আছোঁ গোটেই স্কুলখন আমাৰ সকলোৰে সহযোগে এইটো মাতৃগোটে হওক ৰাইজে হওক সকলোৱে আমাক সহযোগ কৰি আছে তাৰ কাৰণে আমি জিলাখনৰ ভিতৰত এখন ভাল স্কুল এখন বনাবলৈ চেষ্টা কৰি আছোঁ এতিয়া আমি পঢ়া সম্পূৰ্ণ কৰিব পৰা নাই কিন্তু ভৱিষ্যতে চেষ্টা কৰি আছোঁ বৰ্তমান আমাৰ 148 জন ছাত্ৰ ছাত্ৰী আছে পঢ়া শুনা আমি শিক্ষক বা মই যদিও মই বিজ্ঞান শিক্ষক আৰু বৰ্তমান মই প্ৰধান শিক্ষক ভাৰপ্ৰাপ্ত অৱস্থাত আছোঁ বিভিন্ন কামৰ মাজতো মই 2টা ক্লাছ কৰোঁৱেই 7 আৰু 8ৰ গণিত পঢ়াওঁ মই বাকীসকলে যথেষ্ট কষ্ট কৰে আৰু আমি তাৰ বিষয়ে আমি শিক্ষকে আলোচনা কৰোঁ কি ধৰণে আমি আগবঢ়াব পাৰিম ল'ৰা ছোৱালীখিনিক সেই প্ৰচেষ্টা আমি সদায় চেষ্টা কৰি আছোঁ আমি সদায় গুণোৎসৱত যোৱা বছৰ আমি A+ পাইছিলোঁ মুঠতে আমি প্ৰথমৰ পৰাই A+ পাই আছোঁ তাৰ তললৈ আমি যোৱা নাই এবাৰো আমি আশা কৰি আছোঁ A+ বা A+ নাপালেও A পোৱাৰ সম্ভাৱনা আছে